প্ৰথমতে জনাবলৈ হ'লে আমাৰতো আমি হ'লো আইডিয়েল হিলভিউ আমি ছ'চাইটি এখন ক্ৰিয়েট কৰিছোঁ আজি 5 মাহৰ আগত। তাৰ আগতে এই বিল্ডাৰে হিমত সিংহা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড HIPL বুলি কৈছোঁ তেওঁলোকৰ এইটো প্ৰজেক্ট হয়। তাৰপিছত ছমাহৰ পিছত সিহঁতে এতিয়া আমাৰ যিখিনি পইচা আছিলে দিব পইচা আছিলে সেইখিনি পইচা সিহঁতৰ তাত আছে, আমাক পইচাটো ৰিলিজ কৰি দিয়া নাই আৰু সিহঁতে নিজৰ এমপ্লয়ীকো দৰমহা নিদি সিহঁতৰ যিখিনি ইয়াত ৰেছপনচিবল পাৰ্চন আছিলে নিৰঞ্জন শৰ্মা সিহঁত পলাই দিছে। পলাই দিয়াৰ কাৰণে আমাৰ ইয়াত এতিয়া হাহাকাৰ অৱস্থা। তাৰমানে আমি এই আইডিয়েল হিলভিউ প্ৰজেক্টটোত বহুত দিনৰ পৰা বহুত ডিছক্ৰিপেঞ্চি চলিছে, একো কাম ভালকৈ কৰা নাই। আপোনালোকক আমি এতিয়া লৈ গৈ দেখুৱাম যে এতিয়া আজি 2008 চনত আৰম্ভ কৰা প্ৰজেক্টত এতিয়াও ৰং কমপ্লিট হোৱা নাই, এতিয়াও চুইমিং পুল ফাংচন হোৱা নাই, এতিয়াও ৱালত ক্ৰেক আছে, এতিয়া লিকেজ আছে, এইবিলাক আপোনালোকক আমি দেখুৱাই দিম। তেনেকুৱা এটা থকা স্বত্তেও সিহঁতে যেতিয়া মেইনটেইন কৰিব নোৱাৰা হৈছিল, আমি নিৰুপায় হৈ আমাৰ যিখিনি ৰেচিডেণ্ট আছিলোঁ তেতিয়া আমি 200মান ৰেচিডেণ্ট আছিলোঁ। 200মান ৰেচিডেণ্টে সিহঁতক ক'লোঁ যে আপোনালোকক যিহেতু কামবিলাক নকৰাৰ কাৰণে আমাৰ মানুহে পইচা নিদিয়া হ'ল। নিদিয়া হোৱাৰ কাৰণে আমি তেওঁলোকক ক'লোঁ যে আপোনালোকে নালাগে, আমি যিখিনি কমন এৰিয়া মেইনটেনেঞ্চ হয় বিল্ডিং হেণ্ডঅভাৰ নলওঁ, কাৰণ যেতিয়া আপোনালোকে কমপ্লিট কৰি দিব আমি তেতিয়াহে বিল্ডিং হেণ্ডঅভাৰ লওঁ। যেতিয়ালৈকে আপোনালোকে কমপ্লিট কৰি নিদিয়ে আমি যিহেতু আপোনালোকে কৰিব পৰা নাই আমি কমন এৰিয়াটো আমি চাম। কমন এৰিয়াৰ পইচাটো আমি চবেই কেম্প চাৰ্জটো কালেক্ট কৰি পেলাই আমি সেইখিনি মেইনটেইন কৰিম, যেনে চিকিউৰিটি, হাউচকিপিং, এইবিলাক যিবিলাক ফেচিলিটি, ইলেক্ট্ৰিচিটি বিল এইবিলাক আমি দিম। কিন্তু তেতিয়া তেওঁলোকক আমি এটা কথা, তেওঁলোকেও আমাক আমি আলোচনা কৰোঁতে সিদ্ধান্তলৈ আহিল যে সেই সময়ত আমাৰ 7টা বৰিং আছিলে, 3টা ফাংচনেল, পানী নাই। তো আমি ক'লোঁ যে আপোনালোকে যিহেতু ছাফিচিয়েণ্ট চ'ৰ্চ দিয়া নাই আমি পানীটো নলওঁ। যে সিহঁতেও ক'লে যে যেতিয়ালৈকে ছাফিচিয়েণ্ট চ'ৰ্চ নিদিওঁ তেতিয়ালৈকে পানীটো আপোনালোকৰ ৰেছপনচিবিলিটি নহয়, আমি তেওঁলোকে ল'লে। কিন্তু এতিয়া দিনবহত আমাৰ আপোনালোকে ভাবা 3000 স্কোৱাৰ ফিটতকৈ বেছি, 3 লাখ স্কোৱাৰ ফিটতকৈ বেছি চেলেবল হেৰি আছে আৰু সেইটোৰ এগেইনষ্টত সিহঁতে 20 টকাকৈ পাৰ স্কোৱাৰ ফিট এটা কৰ্পাছ ফাণ্ড এটা, ইমাৰ্জেঞ্চি ফাণ্ড এটাও কালেক্ট কৰি আছে। সেই কালেক্ট পইচাটো আমাক জমা দিব লাগে, সেই কালেক্টটো ৱেলফেয়াৰৰ কাৰণে। মানে আৰু এতিয়া গম পাইছোঁ যে এই যে আমি যে কৈছোঁ যে 20 টকা নহয়, চবকে বেলেগ বেলেগ, যাক যেনেকৈ পাইছে কালেক্ট কৰিছে। সেই পইচাটো নিয়েৰ এবাউট 80 লাখ টকা, 84 মান হ'ব। আৰু সেইটোৰ পৰা এটা ইণ্টাৰেষ্ট ক্ৰিয়েট হয়, যেনেকৈ ছ'চাইটিবিলাক চলে। সেই পইচাটো আমাক এতিয়ালৈকে দিয়া নাই। দ্বিতীয় কথাটো হ'ল কি, যিটো সময়ত আমি ছ'চাইটি ফৰ্ম কৰিছিলোঁ, কাৰণ ছ'চাইটিয়ে মানুহে যিটো পইচা দিয়ে সেই পইচাটো যিটো আমাৰ কালেক্ট হয় সেইটোৰ লগত খৰচটো আমাৰ মোটামুটি একে, ছাৰপ্লাছ মানি নাথাকে। তাত যদি কেনেবাকৈ ডেফিচিট হয় আমি চলাব নোৱাৰোঁ। এতিয়া সেই পইচাটোত সিহঁতক আমাৰ যিখিনি ৰেচিডেণ্ট আছিলে এডভান্স কমন এৰিয়া মেইনটেনেঞ্চ জমা দিয়া আছিলে সিহঁতৰ ওচৰত 7 লাখ মান টকা, নিয়েৰ এবাউট 7 লাখ মান টকা। তাৰপিছত আকৌ পিছৰ পৰ্যায়ত সিহঁতে যেতিয়া কাম নকৰা হ'ল আমি সিহঁতক ক'লোঁ যে আপোনালোকে আমি কাম কৰিছোঁ, সিহঁতে যেতিয়া আমাক এটেণ্ড নকৰা হ'ল কিছুমান কাম আমি সিহঁতৰ কাম নিজে কৰিবলগীয়া হ'ল। আমি বিল ছাবমিট কৰিছোঁ, সেইখিনি আমাক ৰিয়েলাইজ কৰি দিয়া নাই। এতিয়া প্ৰেজেণ্ট অৱস্থাত এতিয়া পানী একদম স্কেয়াৰচিটি। আমাৰ এইটো ছ'চাইটিত প্ৰতিদিনে 1.5 লাখ লিটাৰ পানী লাগে, কিন্তু হুৱেৰেজ পাম্পৰ পৰা আহি আছে পাম্প 27,000 দিনটোত 10 গাড়ী 9 গাড়ী 8 গাড়ীকৈ পানী কিনিবলগীয়া হৈছে। পানীৰ সমস্যাটো এনেকুৱা, দিনত পানীটো আহিব নোৱাৰে, গাড়ী আহিব নিদিয়ে পাণবজাৰৰ পৰা, ৰাতি আহিব লাগে 9 গাড়ী, নোখোৱা নোবোৱাকৈ চব মিলি যেনে তেনে চলাই আছোঁ। সিহঁতে আমাক আমি যিমানবিলাক আমাৰ ৰিকুৱাৰমেণ্টৰ মেইল দিছোঁ এতিয়া আজি 2 মাহমান ধৰি কোনো মেইলৰ ৰেছপন্স নাই, কোনো মানুহ এটেণ্ড কৰিবলৈ, মানে 10টাৰ বাহিৰে বাকীখিনি মোটামুটি চেল কৰি দিছে, সিহঁতে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। সেইখিনি মানুহৰ বয়সস্থ মানুহ আছে, 2টামান ফ্লেট আছে য'ত মানে আমাৰ মাতৃগৰাকীৰ বাচ্চাটো আজি বেড ৰিডেন অৱস্থাত আজি 4-5 বছৰমান পৰি আছে। তেনেকুৱা মাইকী মানুহ আছে, বয়সস্থ মানুহ আছে, মানে একদম এজেড 84-85ৰ মাজত। এই মানুহবিলাকক বেছিক এমিনিটিজখিনিৰ পৰা ডিপ্ৰাইভ কৰি সিহঁতে এবাৰ পলাই যাব বিচাৰিছে। আপোনাৰ পদক্ষেপ কি হ'ব? পদক্ষেপ মানে চাওক, আমি ইমান দিনে মেইল দিছোঁ, মেইল এটেণ্ড কৰা নাই, তেতিয়াতো আমাৰ উপায় নাই। গতিকে যিহেতু আমাৰ পইচা সিহঁতে মাৰি পেলাই পলাব বিচাৰিছে, তো আমি প্ৰথমতে পাৰি মানে আমি যিটো স্কোৱাৰ ফিটত কৰ্পাছ ফাণ্ডৰ হিচাপটো কৰিছোঁ নিয়েৰ এবাউট 84 মান লাখ হ'ব। কাৰণ সেই পইচাটো ডিপজিট যে দিয়ে, বেছিক নৰ্মছটো কি হয়, সেই ডিপজিটটো আমি ক'ৰবাত কৰিলে তাৰপৰা ইণ্টাৰেষ্ট এটাও ক্ৰিয়েট হয়। মানে 80 লাখ টকাৰ ইণ্টাৰেষ্টটো আপোনালোকৰ কম ক্ৰিয়েট নহ'ব নহয়, বেছি হ'ব। সেইবিলাক মেইনটেনেঞ্চৰ ছ'চাইটি তেন্তে সেই ইণ্টাৰেষ্টটোও সিহঁতে খাই আছে আমাৰ কৰ্পাছ ফাণ্ডে। এপাৰ্ট ফ্ৰম দেম যিটো এডভান্স আছে, এডভান্স আমি যিটো কেম্প কমন এৰিয়া মেইনটেনেঞ্চ এডভান্স দিছোঁ তাত 10 লাখ মান টকা আছে। আপুনি আকৌ 1 কোটি টকাৰ কথা ক'লে। 1 কোটি মানে 84 লাখ। ইফালে আপোনাৰ মই ক'লোঁ যে এডভান্স কেমৰ কাৰণে আপোনাৰ 9 লাখ মান টকা আছে। তাৰপিছত যে আমি কণ্টিনিউৱাছলি সিহঁতৰ পানীৰ ৰেছপনচিবিলিটি কিনি আছোঁ তাত 5 লাখ মান হৈছে। মানে 84টো ইয়াত ধৰক আৰু 10 লাখ হৈ গ'লে 95 হ'লেই। তাৰপিছত আকৌ পানী কিনিছোঁ আমি 1 লাখ, একোৱে কৰা নাই। আপোনালোক আমাৰ লগত গৈ আপুনি চাওক, এতিয়া যোৱাবাৰ আৰ্থকুইক হ'ল, ক্ৰেক আছে ৱালত, এতিয়ালৈকে মেইনটেইন কৰা নাই। এইটো আপুনি ইয়াৰ কাষতে আমাৰ ক্লাব হাউচটো আছে, ওপৰত চাব এতিয়াও পানী পৰে, আমি ফুটা কাটি থোৱা আছে। এই কাষতে জিমটো আছে, ৱালত ক্ৰেক চাব, সেইফালে ৱাল
ভাগি আছে, একো মেইনটেনেঞ্চ কৰা নাই। সন্মুখতে আপোনাৰ জিমটো আছে, কি কয় চুইমিং পুলটো আছে, তাত চাওক পানী নাই। এই পানী নথয়, এতিয়া গৰমৰ ছিজন যদি পানী থাকে চিপছবিলাক উঠি যাব, তাৰপিছত সিহঁতে সেইটো আমাক হেণ্ড অভাৰ কৰিব, পিছত চিপছ উঠি যাব, আমি কেনেকৈ মেইনটেইন কৰিম সেইটো? আপোনাৰ কাষতে এই ৱালৰ ইফালে দেখিব তাতে ৰং কৰা নাই আজিলৈকে। 2008 চনৰ ফ্লেট, এতিয়ালৈকে ৰং কমপ্লিট নাই। এই ক্লাব হাউচটোৰ ৱালখন দেখিব অকল পুটিন কাটি থৈ দিছে, ৰং নাই তাত। চাৰিওফালে চিপেজ লাইন, যিমানবিলাক চিপেজ লাইন আছে চবতে চিপেজ, মানে আপোনাৰ বাৰিষাৰ দিনততো আপোনাৰ থাকিব নোৱাৰা অৱস্থা, তলত পানী পূৰা ভৰ্তি হৈ যায়। এতিয়া এনেকুৱাখিনি সমস্যাৰ মাজত এপাৰ্ট ফ্ৰম ডেট, এতিয়া আমাৰ সিহঁতৰ যিটো পানীৰ ৰেছপঞ্চিবিলিটি, আপুনি বিশ্বাস কৰক 28,000 পানী ওলায়। 2800 পানী মানে কিমান জানেনে? এখন গাড়ী যে আমি কিনো তাতে 2700 আহে, য'ত আমাক লাগে 1.5 লাখ লিটাৰ পানী। কেনেকৈ চলিব? কিন্তু মানুহটোতো নাখাই মৰি যাব। এতিয়া উপায় নাপায়, পানী বন্ধ হৈ যাব। আমি এইটো চাফা কৰিব। আৰু ডাঙৰ কথা, আমি সিহঁতক মেইল দিছোঁ যে আপোনালোকৰ এইখিনি লেতেৰা হৈ গৈছে, আমি চাফা কৰাৰ ব্যৱস্থাটো কৰোঁ, আপোনালোকে সেই মেইলটো এটেণ্ড কৰা নাই। মানে সিহঁতে যদি আমাক মেইলটো এটেণ্ড কৰি ক'লে যে আপোনালোকে চাফা কৰক, আমি পিছত আমাৰ পইচা বা কিবা প্ৰব্লেম হৈছে, কিবা হৈছে আমি কৰিম, সেইটোতো আমাক ক'ব লাগিব। এতিয়া তেওঁলোকে কমিটমেণ্ট নিদিয়াৰ কাৰণে আমি তাতো হাত দিব নোৱাৰা হৈছোঁ। যদি হাত দিয়াৰ পিছত নতুন কিবা প্ৰব্লেম ওলায়, ৰেছপঞ্চিবিলিটি আমাৰ তালৈ আহিব। তো কোনো ধৰণে আমাক সহায় কৰা নাই। মানে গোটেই মটিভটো হ'ল আমাক ডিপ্ৰাইভ কৰি সিহঁত ইয়াত পলাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।